নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পঢ়ুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ, কিয়নো পুনৰ আহিব নৱেম্বৰ মাহত আছাম পুলিচৰ আছাম ফৰেষ্টৰ বহুতো নতুন ভেকেঞ্চি। তো যিহেতু নৱেম্বৰ মাহত আছাম পুলিচৰ নিউ ভেকেঞ্চি আহিব, তো মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছে যে আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চি আহিব নেকি। তো আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চি আহিলে কিমান আহিব পাৰে, তো ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে ইয়াৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে আছাম কামাণ্ডোৰ জইন কৰিবলৈ হ'লে কোনো ৰিটেন এক্সাম নহয়, অৰ্থাৎ আছাম কামাণ্ডোৰ কনষ্টেবল লেভেলৰ ভেকেঞ্চিত আপোনালোকে যদি জইন কৰিব বিচাৰে, তেন্তে আপোনালোকে ৰিটেন নিদিয়াকৈয়ে অকল ফিজিকেল দি চাকৰি ল'ব পাৰিব, কাৰণ আছাম কামাণ্ডোত ফিজিকেল টেষ্টেই মেইন। তো ইয়াতে ফিজিকেল টেষ্টত মেইলৰ 80 মাৰ্ক থাকে আৰু এটা চাইক'মেট্ৰিক টেষ্ট বা ভাইভা টেষ্ট বুলিও ক'ব পাৰি, য'ত 20 মাৰ্ক থাকে। তো ল'ৰাসকলৰ 100 মাৰ্ক থাকে আৰু ছোৱালীসকলৰ 80 মাৰ্ক থাকে। তো এইখিনি হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। তো এতিয়া আপোনালোকৰ ইয়াৰ বাবে, অৰ্থাৎ আছাম কামাণ্ডোত জইন কৰিবলৈ হ'লে হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব বা এজ কিমান লাগিব, তো প্ৰথমতে আপোনালোকক ইয়াৰ এজটো জনাই দিছোঁ। তো ইয়াতে জেনাৰেলসকলে অনলাইন এপ্লাই কৰিবলৈ হ'লে 18ৰ পৰা 21 বছৰলৈকে পাৰিব, আৰু ইয়াতে SC STP STH সকলক 5 বছৰ আৰু OBC MOBC সকলক 3 বছৰ এজ ৰিলেক্সনছ দিয়া হ'ব। অৰ্থাৎ SC STP STH সকলে 26 বছৰ আৰু OBC MOBC সকলে 24 বছৰলৈকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। তো ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে চিম্পুল 10 পাছ কৰিলে আছাম কামাণ্ডোৰ কনষ্টেবল লেভেলৰ ভেকেঞ্চিখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। তো যদিহে কোনোবা কেণ্ডিডেটৰ 18 বছৰ হৈছে আৰু তেওঁ মেট্ৰিক পাছ কৰিছে, তেন্তে তেওঁ আছাম কামাণ্ডোত অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ হাইট চেষ্ট, অৰ্থাৎ আছাম কামাণ্ডোত জইন কৰিবলৈ হ'লে আপোনালোকৰ হাইট চেষ্ট কিমান লাগিব। তো ইয়াতে হাইট লাগিব জেনেৰেল কেটেগৰীৰ মেইল কেণ্ডিডেটসকলৰ 167 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 162 চেণ্টিমিটাৰ। তো আছাম কামাণ্ডোত হাইটটো অলপ বেছিয়ে বিচৰা হয়। তো OBC MOBC সকলৰ মেইলৰ 162 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 157 চেণ্টিমিটাৰ। STH STP আৰু গোৰ্খা কেণ্ডিডেটসকলৰ মেইলৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 152.40 চেণ্টিমিটাৰ। তো ইয়াতে যিহেতু চেষ্টটো বিচৰা হৈছে অনলি মেইল কেণ্ডিডেটসকলৰ বাবে, তো ইয়াতে জেনেৰেল OBC MOBC SC আৰু STP মেইল কেণ্ডিডেটসকলৰ নৰ্মেল 85 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 90 চেণ্টিমিটাৰ, আৰু STH সকলৰ নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ। তো এইটো যিহেতু আছাম কামাণ্ডো বেটেলিয়ান হয়, গতিকে ইয়াতে আপোনালোকৰ চেষ্টটোও অলপ বেছি বিচৰা হয়। তো এইখিনিয়ে ইয়াৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত চোৱা হয়। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ PETত কি কি চোৱা হয়। তো ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PETত মেইলৰ 80 মাৰ্কৰ হয় আৰু ইয়াতে 4টা ইভেণ্ট থাকে, আৰু ছোৱালীসকলৰ 60 মাৰ্কৰ হয়, তেওঁলোকৰ 3টা ইভেণ্ট থাকে। তো ইয়াতে মেইলসকলৰ 4.8 কিলোমিটাৰ ৰেচ থাকে, য'ত কোৱালিফাই টাইম থাকে 20 মিনিট, লং জাম্প থাকে, চিন আপ থাকে আৰু 100 মিটাৰ ৰেচ থাকে। তো এই 4টা ইভেণ্টত 20 মাৰ্ককে থাকে আৰু টোটেল মাৰ্ক থাকে 80। তো যদিহে আপোনালোকক ইয়াৰ কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, কিমান জঁপিয়ালে কিমান মাৰ্ক, তাৰ ওপৰত ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই দিম। তো এতিয়া আহিছোঁ ছোৱালী কেণ্ডিডেটসকলৰ। তো ছোৱালী কেণ্ডিডেটসকলৰ 2.8 কিলোমিটাৰ ৰেচ থাকে, য'ত 19 মিনিট কোৱালিফাই টাইম থাকে আৰু লং জাম্প থাকে, আৰু তাৰপিছত 100 মিটাৰ ৰেচ থাকে। তো ছোৱালীসকলৰ থাকে 3টা ইভেণ্ট, য'ত 20 মাৰ্ককে থাকে আৰু ইয়াতে টোটেল মাৰ্ক থাকে 60। তো এইখিনি হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। তো যদিহে আপোনালোকক ইয়াৰ কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, কিমান জঁপিয়ালে কিমান মাৰ্ক, তাৰ ওপৰত ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব।
তো এই ইভেণ্টখিনি কোৱালিফাই কৰা কেণ্ডিডেটজনৰ ইয়াৰ পিছত হ'ব মেডিকেল টেষ্ট আৰু মেডিকেল টেষ্টৰ পিছত ইয়াৰ সাইকোমেট্ৰিক টেষ্টৰ বাবে এটা কাট অফ মাৰিব আৰু যিসকল কেণ্ডিডেটৰ এই কাট অফ মাৰ্কত নাম থাকিব তেওঁলোকৰ 20 মাৰ্কৰ এটা সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্ট হ'ব। তো এইখিনি আছিল ইয়াৰ সিলেকশ্যন প্ৰচেছ। তো যদিহে আপোনালোকক ইয়াৰ মেডিকেল টেষ্টৰ ওপৰত ভিডিঅ' লাগে তেন্তে আমাৰ চেনেলত ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আছে, তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো এতিয়া আহিছোঁ ইয়াৰ ভেকেঞ্চি কেতিয়া আহিব। তো ইয়াৰ ভেকেঞ্চি নৱেম্বৰ মাহত অহাৰ সম্ভাৱনা বহুতেই বেছি, কাৰণ যিহেতু 2021 বৰ্ষতে আছাম কামাণ্ডোৰ এটা 2400 পদৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ হৈ গৈছিল আৰু তাৰ পিছত এতিয়ালৈকে ইমান ডাঙৰ এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ হোৱা নাই। তো সেইখিনিৰে এতিয়া হয়তো বহুতে প্ৰমোশ্যন লাভ কৰিলে বা কিছুমানে বেলেগ বেলেগত চাকৰি পালে। তো সেই পষ্টখিনি খালী হৈ আছে আৰু বিশেষকৈ আছাম কামাণ্ডোৰ SI ভেকেঞ্চিখিনি এতিয়ালৈকে জইনিং কৰি কমপ্লিট হোৱাই নাই। তো সেইখিনি পষ্ট এইবাৰ অহাৰ সম্ভাৱনা বহুতেই বেছি। তো কমকৈ হ'লেও এইবাৰ নৱেম্বৰ মাহত আছাম কামাণ্ডোৰ SIয়ে হওক বা কনষ্টেবলৰ ভেকেঞ্চিয়ে হওক আহিবই। তো আছাম কামাণ্ডোত যিহেতু ফিজিকেল টেষ্টেই মেইন, গতিকে আপোনালোকে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে এতিয়াৰে পৰা ভালদৰে প্ৰস্তুতি চলাওক। তো এইখিনি আছিল আজি ভিডিঅ'। তো যেতিয়াই ইয়াৰ ভেকেঞ্চি অফিচিয়েলভাৱে আহি যায় তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।